মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.2 ৰ কোৱেশ্চন 3 আৰু 4। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰিছো। চাবা আমাক কোৱেশ্চন 3 কি কৈছে, ABC এটা সমদ্বিবাহু ত্ৰিভুজ। ABC এটা সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু আমাৰ সমান দি আছে। আৰু ইয়াৰ সমান বাহু AC আৰু AB। AC আৰু AB বাহুডাল আমাৰ কি আছে, সমান আছে। মানে আমাক দিয়া আছে যে AB = AC, এটা আমাক দিয়া আছে। লৈ ক্ৰমে B আৰু CF উন্নতি অকা হল। উন্নতি মানে কি হৈছে, এই কোণ দুটা তোমালোকৰ 90 ডিগ্ৰী দি আছে। উন্নতি মানে লম্ব কোৱা বা উন্নতি কোৱা একে কথা। এইবিলাক কি হয় তোমালোকৰ 90 ডিগ্ৰী। দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান। মানে CF = BE বা BE = CF আমাক দেখাব দিছে। মানে এনেকুৱা দেখাব দিছে, এটো গিভেন আছে BE = CF, এটো আমাক দেখাব দিছে। হ'ব, আমি লিখি লম যে দিয়া আছে, আমাক দিয়া কি আছে চাবা, দিয়া আছে হল প্ৰথমতে আমি বাহু দুটাৰ সমান লিখিলো AB = AC, এটো আমাক দিয়া আছে, হয় নে নাই? আৰু এই কোণ দুটা আমাৰ কি 90 ডিগ্ৰী। মই ইয়াতে এনেকা আঁকি দিছো ত্ৰিভুজ দুটা FBC। তাৰ মানে এইটো কোণ তোমালোকৰ আৰু ইয়াতে হল EC, এটো হ'ব B। হল, এই দুটা ত্ৰিভুজৰ কোন দুটা কোণ, এই দুটা কোণ আমাক সমান দি আছে। নাম কি হ'ব, BFC = এইটো কোণ, যিটো কোণ লিখিব লাগে সেইটোক আমাৰ মাজত ৰাখিব লাগে, BFC। এতিয়া এইটো কোণ আমি লিখিম, এইটো কোণ মাজত ৰাখিম। আমি কৰ পৰা ষ্টাৰ্ট কৰিম, BEC লিখিব পাৰো। আমাক কিমান দি আছে, 90 ডিগ্ৰী। এতিয়া আমাৰ প্ৰমাণ কি কৰিব লাগে চাবা, প্ৰমাণ কৰিব লাগে আমাক কি, যে এইটো আৰু CF আৰু কি BE এইটো বাহু তোমালোকৰ সমান দেখাব লাগে। তাৰ মানে এইটো সমান দেখাবৰ কাৰণে আমি কি কৰিম, ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম প্ৰয়োগ কৰিম বা সৰ্বসম প্ৰয়োগ কৰিম। প্ৰমাণ কৰিব লাগে, লিখি লম প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে আমাক, যে BE = CF বা এটো লিখিব পাৰা যে CF = BE। হল, এটো আমাক প্ৰমাণ কৰিব লাগে। এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিম চাবা, প্ৰমাণ এইটো ত্ৰিভুজ লম আৰু এইটো ত্ৰিভুজ আমি লম। এইটো ত্ৰিভুজৰ নাম কি হ'ব তোমালোকৰ, ত্ৰিভুজ BFC। আৰু চাবা এইটো ত্ৰিভুজ BFC, এটো এক্সট্ৰাকে জাস্ট আঁকিছো, ঠিক আছে। ত্ৰিভুজ এটো হ'ব BEC ৰ পৰা চাবা ইয়াতে তোমালোকৰ কি দি আছে, AB = AC। AB = AC, এইটো বাহুৰ পৰা, এইটো এনেকে নিলিখিম, এক লাইন আমি কম লিখিম, ঠিক আছে। আমি লিখি দিম যে এংগেল ABC = এংগেল ACB। কিয়, কাৰণ দুটা সমান বাহুৰ বিপৰীত কোণ বিলাক সমান হয়। আমাৰ এইটো বাহু আৰু এইটো বাহু সমান দি আছে, এইটো বাহুৰ কাৰণে এইটো কোণ, এইটো বাহুৰ কাৰণে এইটো কোণ আমাৰ সমান হ'ব। কি লিখিম, AB = AC, ঠিক আছে। এটা কোণ আমাৰ হল। এতিয়া নেক্সট আমি আৰু এটা কোণ লব পাৰো। এই যে আমি যে লিখিছিলো এই কোণডাল লিখিম আমি BFC = BEC। এটো কিমান, 90 ডিগ্ৰী। দুটাতে 90 ডিগ্ৰী আছে আমাৰ। নেক্সট চাবা আৰু এটা
দুটাতে কমন এডাল বাহু আছে আমাক এইটো বাহু আৰু এইটো বাহু আমাক কি দি আছে কমন দি আছে ইয়াতেও দি আছে ইয়াতেও দি আছে তেনেহলে কি লিখিম BC ইকুয়াল টু BC আমার সাধারণ বাহু হল তেনেহলে আমি ত্রিভুজটো কি লিখিব পাৰো কো বা উপপাদ্য মতে বা এঙ্গেল সাইড উপপাদ্য মতে আমি কি কব পাৰো ত্রিভুজ দুটা সৰ্বাংগসম বা সৰ্বসম মই এটো সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা ত্রিভুজ BFC সৰ্বাংগসম ত্রিভুজ BEC কি শর্ত মতে তোমালোকৰ অসমীয়াত লিখিলে কো বা লিখিব লাগিব ইংলিশত লিখিলে লিখিবা AAS ত্রিভুজ দুটা আমাৰ সৰ্বাংগসম হল এতিয়া আমাৰ একচুয়ালি লাগে কি প্ৰমাণ কৰিব লাগে CF ইকুয়াল টু আমাৰ BE এতিয়া এইটো বাহুৰ লগত আমাৰ সমান BE কাৰ লগত সমান হ'ব মানে এইটো সাইড ইখিনি সাইড আমাৰ ইয়াৰ লগত সমান হৈ যাব ঠিক আছে তাৰ মানে ইয়াৰ লগত সমান হ'ব বাকি থাকিল কোন এই দুটা কি লিখিবা CF ইকুয়াল টু BE কিয় CP CT corresponding side of congruent triangle তাৰ মানে একে একে দেখা বাহু কি সৰ্বাংগসম ত্ৰিভুজৰ বাহু একে একে দেখা সৰ্বাংগসম ত্ৰিভুজৰ বাহু হল প্রুফটো আমাৰ কমপ্লিট তোমালোকে ভিডিওটো ৰখাই লিখিবা কোশ্চেন 4 চোৱা কি কৈছে ABC ত্ৰিভুজৰ AC আৰু AB বাহুলৈ টনা উন্নতি দুডাল ক্ৰমে B আৰু CF পৰস্পৰ সমান মানে এই উন্নতি দুডাল সমান দেখুৱা যে ABE এটো ত্রিভুজ ইকুয়াল টু ACF এটো ত্রিভুজৰ আমাৰ সমান দেখাব লাগে সবা প্ৰথমতে আমি লিখিলাম দিয়া কি আছে হয় না নাই প্ৰথমতে দিয়া আছে আমাৰ দিয়া আছে এইটো এই ফালৰ কোণটো 90 হলে এই ফালৰ কোণটো কি হ'ব 90 হ'ব এইটো সাইডৰ কোণ কি হ'ব 90 হ'ব কাৰণ AC সৰল ৰেখা সবা আমি কি ক'ব পাৰো যে এইটো কোণৰ নাম কি হ'ব তোমালোকৰ এইটো কোণ বা এঙ্গেল নাম কি হ'ব AEB ক'ব পাৰা বা BEA ক'ব পাৰা মাজত থাকে মানে এনেকে মই আঁকি দিছো এক্সট্ৰাকে AEB আৰু এইটো সাইডত কি হ'ব AFC এই দুটা ত্রিভুজ আমাক কি দেখাব লাগে সৰ্বাংগসম দেখাব লাগে সবা আমাক দিয়া আছে এই কোণডাল ইয়াৰ লগত সমান মানে 90 ডিগ্ৰী দিয়া আছে দুটাই এটোৰ নাম কি লিখিব পাৰা AEB ইকুয়াল টু AFC কিমান হ'ব 90 ডিগ্ৰী আমাক কি কৈছে যে এটো উন্নতি কৈছিল ঠিক আছে উন্নতি বিলাক কি হয় 90 ডিগ্ৰী হয় তোমালোকে জানা একফালে 90 হলে আনটো সাইডতো আমাৰ 90 ডিগ্ৰী হ'ব আৰু আমাক কৈছে যে এই BE আৰু CF পৰস্পৰ সমান মানে BE ইকুয়াল টু আমাক কি দি আছে CF দি আছে হ'ব আমাক প্ৰমাণ কৰিব লাগে এই দুটা লিখি দিছো প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ত্রিভুজ ABE সৰ্বাংগসম ত্রিভুজ ACE এইটো আমাক প্ৰমাণ কৰিব লাগে আৰু প্ৰমাণ কৰিব লাগে 1 নম্বৰত এইটো 2 নম্বৰত কৰিব লাগে AB ইকুয়াল টু AC বা ABC এটা আমাৰ সমদ্বিবাহু দেখাব লাগে দুটা বাহু সমান দেখালে আমি সমদ্বিবাহু ক'ব পাৰিম চাবা প্ৰমাণটো চাবা প্রমাণ 1 নম্বরটো আমি লিখি ললো ত্রিভুজ কি ত্রিভুজ ABE আৰু ত্রিভুজ ACF এফৰ পৰা চাবা কি পাবা দুটা বাহু প্ৰথমতে আমি কি লম কোণ এডাল লৈ লম
প্ৰথমতে আমি এই কোণটো চাবা এ বি ই ইয়াতেও আমাৰ এই কোণটো আহি গ'ল আৰু এ সি এফ ইয়াতেও আমাৰ এই কোণটো আহি গ'ল তেনেহলে আমি কি লিখিব পাৰো যে এঙ্গেল এ ইকুয়াল টু এঙ্গেল এ সাধারণ কোণ দুটাতে আছে ঠিক আছে চাবা আমি এই কোণ দুটা লিখিম এই কোণ দুটা আমাক সমান দি আছে প্ৰথমতে আমি লিখি লৈছিলো এ ই বি ইকুয়াল টু কি হয় এ এফ সি 90 ডিগ্ৰী আমাক দিয়া আছে হয় না নাই আৰু জিটো দিয়া আছে বি ই ইকুয়াল টু সি এফ দুটা কোণ সমান হৈছে দুটা আমাৰ কি হৈছে বাহু সমান হৈছে মানে এইটো কোণ কোণ হৈছে আৰু এইটো কোণ মিলি গৈছে আৰু এটা বাহু মানে এইটো বাহু আমাক মিলি গৈছে তেনেহলে কি ক'ব পাৰো ত্ৰিভুজ দুটা আমি কি ক'ব পাৰো অতএব ত্রিভুজ এ বি ই সর্বাঙ্গ সম ত্রিভুজ কি হব আমার নামটো কি এসিএফ এসি এটো কি হব এসিএফ ইয়াতে ঠিক লিখিছো ইয়াতে কি হব এসিএফ সরি ইয়াতে কোশ্চেনটো লিখাতে ভুল হৈছে এটো কি হব এসিএফ হব কি নিয়ম মতে ঠিক হব আমার হব প্রথমতে কোণ দুটা কোণ ঠিক আছে কোণৰ কাৰণে কি লিখিব লাগে এ আৰু এটা কোণৰ কাৰণে এ লিখিছো আৰু এটা বাহুৰ কাৰণে তোমালোকে কি লিখিব লাগিব এস লিখিব লাগিব হল এটো আমাৰ 1 নম্বৰটো প্ৰুফ হল এতিয়া আমি 2 নম্বৰটো প্ৰুফ কৰিম চাবা আমি জানো যে সৰ্বাঙ্গ সম ত্ৰিভুজৰ কি হয় একে একে দেখা বাহুবিলাক আৰু কোণবিলাক কি হয় সমান হয় করসপন্ডিং মানে তোমালোকৰ এইটো আৰু এইটো সমান হৈ যাব এইটো আৰু এইটো আগতে সমান আছিল বাকি থাকিল এইটো আৰু এইটো তাৰ মানে ab ইকুয়াল টু কি পালা ab ইকুয়াল টু ac কি লিখিব লাগিব cp ct corresponding side of congruent triangle হ'ব ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি চ্যানেলটোত নতুন আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি যাবা এইটো পাৰ্টৰ যদি পুৰণি ভিডিও বিলাক চোৱা নাই মানে 7.1 ৰ আৰু 7.2 ৰ 2 ভিডিও তো যদি চোৱা নাই তেনেহলে তোমালোকে চাই লবা প্লেলিস্ট বনোৱা আছে